দুখ লগা এটা ঘটনা আৰু এয়া দিগন্ত দাৰ লগতে প্ৰথম তেনেকুৱা নহয় ইয়াৰ আগতে অসম সাহিত্য সভা আজি অলপ দিন আগত আপোনালোকে দেখিছে যে পণ্ডিতা বৈশ্য মেধিৰ দৰে শিল্পীক তেনেকৈ মঞ্চত অপমান কৰিছিলে এতিয়া দিগন্ত ভাৰতীক কৈছে আৰু এনেকুৱা মানে ইমান স্বনামধন্য শিল্পী আৰু ইমান সন্মানীয় জ্যেষ্ঠ শিল্পীক যদি এনেকুৱা কৰে আমালৈ কি থাকিব আৰু ন আৰু গতিকে তাৰপিছত আজি মই দেখিলোঁ যে তাৰপিছত সেই মঞ্চখনত আমাৰ বন্ধু নীল আকাশ নীলেও অনুষ্ঠান পৰিৱেশন কৰিছে ঠিক আছে বাৰু এইটো কিন্তু ৰাইজৰ কাৰণে গৈছে বুলিও যদি আমি ধৰি লওঁ যে ৰাইজে আশা কৰি আছে অনুষ্ঠান এটা হ'ব বুলি নীল আকাশ আহিব বুলি কিন্তু তাত গৈ মানে ডিপ্ল'মেটিক ভাষণ দিয়াটো মই বেয়া পাইছোঁ আৰু ল'লে এটাই ষ্টেণ্ড ল'ব লাগে যে অ'কে যদি হ'ব পাৰে যে যদি বোলে চানমাই বিহু কমিটিয়ে বোলে ভাল কাম কৰিছে বুলি যদি কয় বোলে ভাল কাম কৰিছে নহ'লে বোলে দিগন্ত ভাৰতীক অপমান কৰাৰ কাৰণে মই বিৰোধিতা কৰিছোঁ যিকোনো এটা হ'ব লাগে তো মোৰ ষ্টেণ্ডটো সেইটোৱে যে দিগন্ত দাৰ নিচিনা এজন শিল্পী নম্ৰ ভদ্ৰ গুণী জ্ঞানী শিল্পী যাৰ গোটেই জীৱনত যোৱা 30 বছৰ সংগীত কেৰিয়াৰত তেওঁ এটাও কণ্ট্ৰভাৰ্চি নাই গতিকে এনেকুৱা এজন শিল্পীক সাহস ক'ত পালে এনেকুৱা কৰিবলৈ আৰু মইতো কেতিয়াও চানমাই বিহু কমিটি মই পঢ়া কলেজৰ ফিল্ডতে হয় কিন্তু মই কেতিয়াও নাযাওঁ যদি ক্ষমা নোখোজে মইতো কেতিয়াও নাযাওঁ আৰু গতিকে প্ৰত্যেকে আচলতে এনেকৈ বৰ্জন কৰি দিব লাগে মই ভাবোঁ আৰু আৰ্টিষ্টৰ সেই সাহসটো থাকিব লাগে আৰু চবেই ইউনিটি থাকিব লাগে আৰু সেই তেতিয়া ক'তোৱে নোহোৱা হ'ব আৰু প্ৰতিখন মঞ্চতেতো তেনেকুৱা নহয় ঘটনা আৰু ক'ৰবাত হয়তো চানমাই বিহু কমিটিৰ তাতেও ভাল মানুহ আছে কিন্তু প্ৰত্যেকে তেতিয়া যদি একগোট হৈ পেলাই যে কয় যে নাই এইটো আৰু সঁচাকৈ বেয়া ঘটনা বেয়া হৈছে কথাটো তেওঁ গান গাবলৈ যোৱাও নাছিলে তেওঁ পৰিবাৰে তেওঁ তাত পাৰফৰ্ম কৰিছিলে তাৰপিছত তেওঁক মাতি নিলে নিজে মাতি নি পেলাই তেনেকৈ কয় নেকি মানুহে এইটো মানে অদ্ভুত এটা দুখ লগা ঘটনা মইতো যোৱা 3 দিনৰ পৰা মোৰ অতি বেয়া লাগি আছে আৰু চব নিজৰ নিজৰ লাভত থাকিব বিচাৰে যে চব নিজৰ নিজৰ স্বাৰ্থত থাকে বেয়া কথা এইটো কিন্তু আৰ্টিষ্টে মানে মানুহে মোৰ কথাটো হৈছে যে যিটো ৰাইট যিটো ৰংটো ৰং বুলি ক'বলৈ সাহস থাকিব লাগে ৰাইটটোক ৰাইট বুলি ক'বলৈ সাহস থাকিব লাগে সেয়া লাগিলে বহুত পাৱাৰফুল মানুহে হওক বা সাধাৰণ জনতাই হওক আৰু চাৰিওফালে কেৱল খালি মদ হৈ গৈছে চবফালে বিহু প্ৰগ্ৰেম মানে সেইটো খুব বেয়া হৈছে বহুতে আমাৰ যিখিনি লগৰ বন্ধু বান্ধৱ যিখিনিয়ে প্ৰগ্ৰেম কৰি আছে চবৰে মুখতে এইকেইদিন আলোচনাত এই হোৱাটছআপ গ্ৰুপত ক'ৰবাত অমুকত অকল একেটাই কথা শুনি আছোঁ যে কি বুলি কয় বহুত ঠাইত মানে মদ পানী খাই বেছি উৎপাত কৰা ফূৰ্তি লাগে কিন্তু আৰু ইমান পৰিৱেশটো বেয়া হৈ যাব নালাগে ন আজি 10 বছৰ আগত অসমৰ পৰিৱেশ এনেকুৱা আছিল নেকি নাছিল নহয় সেইটোৱে কথাটো প্ৰতিবাদ মানে কি মই সদায় মানে আইডাৰ ব্লেক নহ'লে হোৱাইট মই মাজত নাথাকোঁ মই গ্ৰে নহয় মই কেতিয়াও মাজত কথা নকওঁ গতিকে আৰু সেইটোৱে মোৰ দুখ লাগিলে কাৰণে মই মোৰ দিগন্ত দাক যিহেতু বহুত বেছি শ্ৰদ্ধা কৰোঁ গতিকে দিগন্ত দাক গান শুনি ডাঙৰ হৈছোঁ এনেই ক'লে নহ'ব ন আমি দিগন্ত দাক গুৰু মানো দিগন্ত দাক গুৰু মানা যদি তুমি শিষ্যই কি ক'ব লাগে সেইটো কৰা শিষ্যই কেনেকুৱা ষ্টেণ্ড ল'ব লাগে শিষ্যৰ নিচিনা ষ্টেণ্ড লোৱা ডিপ্ল'মেটিক কেলৈ হৈছা নহয় ভাল বেয়া মানুহ চবতে থাকে বেয়া মানুহক ভাল মানুহখিনি একগোট হৈ পেলাই বয়কট কৰি দিব লাগে তেতিয়া বেয়াখিনিও ভাল হ'ব আল্টিমেটলি আচলতে চবেই ভালেই হয় কিন্তু সেই অকণমান আৰু ৰাতি ফূৰ্তি পানী গিলি দিয়ে আৰু তাৰপিছতে আৰু নিজক পাহৰি যায় অসমৰ পৰিৱেশ এনেকুৱা অসমৰ আচলতে মই গোটেই ভাৰতখনতে ঘূৰি ফুৰোঁ গোটেই দেশতে ঘূৰি ফুৰোঁ আমাৰ বাকী এই নৰ্থ ইণ্ডিয়া চাউথ ইণ্ডিয়া বা এইবিলাক জেগাতকৈ আমাৰ অসমৰ মানুহ বহুত ভদ্ৰ অসমীয়া মানুহ বহুত ভাল আমি অসমীয়া মানুহে অ'পেনলি আমি বেয়া মাত নামাতোঁ আমি অ'পেনলি আমি ৰাস্তাত চিগাৰেট এটা নজ্বলাওঁ আমাৰ সেইটোহে কালচাৰ হয়নে নহয় আমি বহুত নম্ৰ ভদ্ৰ আমি বহুত চাফা গতিকে আমাৰ যিটো কালচাৰ আমাৰ সেই কালচাৰটো নষ্ট কিয় আমি নিজে কৰিব লাগে কিয় আমি কৰিছোঁ